তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হ'ব। মই ভাবো তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই। শেষৰ ভোটটো গণনা হোৱালৈকে টেনশ্যনত থাকিব লাগিব তিনি গগৈ। কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। তিনি গগৈৰ কনচেপ্ট মানুহে বেয়া পালে। তিনি গগৈ, কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। অভিলেখ সংখ্যক ভোটদানেৰে ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন শেষ হোৱাৰ পিছত বিৰোধীৰ তিনি গগৈ অৰ্থাৎ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৰহাট, শিৱসাগৰ আৰু খোৱাঙত বিৰোধীৰ তিনিওজন গগৈ ইমানেই প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে যে অন্তিম ভোটটো গণনা হোৱালৈকে তেওঁলোক টেনশ্যনত থাকিব লাগিব আৰু তাৰ পাছত হয়তো 2000 মান ভোটত তেওঁলোক জিকিবও পাৰে বা হাৰিবও পাৰে। তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ। কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। কিন্তু কি কাৰণত তিনি গগৈৰ এই শোচনীয় অৱস্থা? মুখ্যমন্ত্ৰীৰ মতে বিৰোধীৰ তিনি গগৈতকৈ বিজেপিৰ গগৈসকলে বেছি ভোট পাইছে আৰু বিজেপিৰ গগৈ নোহোৱাসকলেও বেছি ভোটত জিকিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰেণ গগৈ বেছি ভোটত জিকিব। তিনি গগৈৰ কনচেপ্ট মানুহে বেয়া পালে, কাৰণ তিনি গগৈৰ কনচেপ্টেৰে আহোম সম্প্ৰদায়ৰ মাজত বিভাজন আনিলে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। আৰু এই বিভাজন অনাৰ বাবেই আহোম সমাজে বেয়া পালে তিনিওজন গগৈ, যাৰ প্ৰতিফলন ঘটিল ভোটদানত। আমাৰ সমাজখন এনেকে টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে, কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই তেওঁলোক কি আহোম মানুহ নহয় নেকি? তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তহঁতি? প্ৰতিদিন আৰু ডিৱাইয়ে তিনি গগৈক ডুবাই দিলে। তিনি গগৈটো এইটোও এটা ফেক নেৰেটিভ। অসমত কেৱল গগৈ আছে নেকি? যদি 600 বছৰীয়া আহোম ৰাজত্বৰ সময়ৰ পৰা কিমান স্বৰ্গদেউসকলে উপাধি দিলে, অকল গগৈহে থাকিল নে? শইকীয়াতো কোনো নামেই নল'লে, গোটেই ইলেকশ্যনটোত আপোনালোকেও নল'লে। যদি তিনি গগৈ সেইফালে আছে, 3 লাখ গগৈ আমাৰ ফালেও আছে। খোৱাং সমষ্টিৰ লুৰিণজ্যোতি গগৈ প্ৰতিদ্বন্দ্বী বিধায়ক চক্ৰ গগৈয়েও ক'লে কেৱল খোৱাঙতেই নহয়, অখিল গগৈ আৰু গৌৰৱ গগৈও নিৰ্বাচনত সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল। অনেক জাতি জনগোষ্ঠী মানুহ য'ত বাস কৰি এখন সুন্দৰ অসমীয়া সমাজ নিৰ্মাণ হৈছে, তাত যদি তিনি গগৈয়ে সুকীয়া অকলশৰীয়া ৰাজনীতি কৰি থাকে, তাক কোনে পাত্তা দিব? সেইকাৰণে তিনি গগৈ য'ৰ পৰা আহিছিলে তালৈকে নিজে নিজে ঘূৰি গুচি যাবগৈ লাগিব। অভিজাত যোৰহাট সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজেও পূৰ্বৰে পৰাই নস্বাত কৰি আহিছিল তিনি গগৈৰ ফৰ্মুলা। নিৰ্বাচনত অভিলেখ হাৰত ভোট গ্ৰহণ হোৱাৰ পিছত যোৰহাটৰ সৰ্বসাধাৰণ ৰাইজে ক'লে তিনি গগৈ কেৱল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই, এইবাৰৰ নিৰ্বাচনত ধূলিচ্ছাত হৈ যাব তিনিওজন গগৈ। তিনি গগৈ একত্ৰিত হৈছে বুলিয়েই বা গগৈ যিটো তেখেতসকলে ৰাজনীতি কৰি ৰাইজৰ মাজত সোমাই আহোম জনগোষ্ঠীটোৰ ভোট বেংকখিনি আদায় কৰিব পাৰিম বুলি তেখেতসকলে ভাবিছিলে, সেই ভাৱনাটো ভুল হৈছে। কেৱল উপাধিটো গগৈ হ'লেই বা উপাধি আহোম হ'লেই যে তেখেতসকলে আহোম জনগোষ্ঠীৰ লোকসকলৰ মনবিলাক আদায় কৰিব পাৰিব বা তেখেতসকলে একত্ৰিত কৰি আহোম জনগোষ্ঠীটোৰ কাৰণে কাম কৰিব পাৰিম বুলি তেখেতসকলে দেখুৱাব পাৰিব, এই কথাবিলাকত আহোম জনগোষ্ঠীৰ লোক প্ৰতিও নাযায়। টাইটেল লোৱাৰ লগে লগে তেখেতসকলে কিন্তু জনগোষ্ঠীটোৰ কাৰণে কি কৰিছে
এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে বিগত সময়ত অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাত আছিলে আহোম জনগোষ্ঠীটো জনজাতিকৰণকে ধৰি জনগোষ্ঠীটো উত্তৰণৰ কাৰণে কিমান মাত মাতিলে এই বিষয়বস্তুটো অসমবাসী ৰাইজে আহোম জনগোষ্ঠীৰ লোকে চাই আছে। দ্বিতীয় কথা হ'ল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰতো সাংসদ হৈ থকাৰ অৱস্থাত তেখেতে আহোম জনগোষ্ঠীৰ লোকসকলৰ কাৰণে কিমান উন্নয়ন সাধিব পাৰিলে আৰু জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে কিমান মাত মাতিলে সেই বিষয়বস্তুটোত কিন্তু আহোম জনগোষ্ঠীৰ ৰাইজে বিগত বছৰত চাই আছিল। যোৱাকালি যি বিধানসভা নিৰ্বাচন হৈ গৈছে সেই নিৰ্বাচনত এই সম্পূৰ্ণ বিষয়বস্তুবিলাক চালি জাৰি চাই ৰাইজে ভোটদান কৰিছে। এই তিনি গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ সঁচাকৈয়ে এইবাৰ 2026 ইলেকশ্যন যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল। আমি এইটো কথা দেখা পাইছোঁ। আৰু অখিল গগৈ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈ অজাপই আচলতে কংগ্ৰেছৰ আপোনাৰ ভৰিত ধৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ আচলতে চেষ্টা কৰিছিলে। গৌৰৱ গগৈ যথেষ্ট যোৰহাটত প্ৰত্যাহ্বানৰ এইবাৰ সন্মুখীন হৈছে। লোকসভাৰ ইলেকশ্যনৰ দৰে তেওঁ এইবাৰ ৰাস্তাটো মসৃণ নহয়। হোটেল লিলিত মিটিং কৰি যদি নিৰ্বাচনী বৈতৰণি পাৰ হৈ যাম বুলি ভাবিছে আৰু দুই এটা নিউজ চেনেলৰ সহায় লৈ পেলাই তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈ যাম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে কিন্তু বহু বছৰলৈকে আচলতে শাসনত নাহিব। যোৰহাটত গৌৰৱ গগৈ, শিৱসাগৰ অখিল গগৈ, খোৱাঙত লুৰিণজ্যোতি গগৈ কোনোজন প্ৰাৰ্থীয়ে আচলতে নিশ্চিত ৰূপত ক'ব নোৱাৰে যে আমি জিকি যাম। সভাপতি তিনিজনেই জিকাৰ একেবাৰে সম্ভাৱনীয়তাটো একেবাৰে ক্ষীণ আচলতে। মইতো এটা কথাত পোনপটীয়াকৈ ক'ব পাৰোঁ, গৌৰৱ গগৈ হাৰিব এবাৰ যোৰহাট বিধানসভা সমষ্টিত। যোৰহাট টচনচ হৈ যাব। তিনি গগৈয়ে যিটো নেৰেটিভ বনালে সেইটো সম্পূৰ্ণৰূপে বিফল হ'ল বুলিয়ে মই ধৰিম। কাৰণ কেলৈ তেওঁলোক তিনিজনে হাৰিব। যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ কাৰণে নেকি কালিৰ পৰা আমি দেখিছোঁ কোনো নিউজ চেনেল বা কোনো আপোনাৰ পেপাৰ পত্ৰত ছ'চিয়েল মিডিয়াত তেওঁলোকৰ এটা এশাৰী বাক্যও দেখা নাই। গতিকে এইটো আমাৰ অসমৰ সেইটোৱে প্ৰমাণ কৰিলে আমাৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা। গতিকে আমি তিনি গগৈ বুলি আমি তেওঁলোকক আগস্থান দিব কেতিয়াও নোৱাৰোঁ, আজিও নোৱাৰোঁ, ভৱিষ্যতেও নোৱাৰোঁ। শিৱসাগৰৰ জাতীয় দল সংগঠনেও পূৰ্বৰ দৰেই নিৰ্বাচনৰ পিছতো অগ্ৰাহ্য কৰিলে তিনি গগৈৰ ফৰ্মুলাক। শিৱসাগৰৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি মৃদুল দাসেও একেষাৰে নস্বাত কৰিলে তিনি গগৈৰ ফৰ্মুলাক। তিনি গগৈ প্ৰত্যাহ্বান এইকাৰণে আহিব মানে কোনো ঠাইত এতিয়ালৈকে জিকাৰ সম্ভাৱনা তেখেতলোকৰ নায়েই। যিহেতু তেখেতলোকৰ যি নিৰ্বাচনী ইছ্যু হ'ব লাগিছিলে, কিহৰ ওপৰত হ'ব লাগিছিলে, উন্নয়নৰ ওপৰত হ'ব লাগিছিলে বা নিযুক্তিৰ ওপৰত হ'ব লাগিছিলে, তেখেতলোকে তেনেকুৱা ধৰণৰ একো ল'ব নোৱাৰিলে। তিনিজনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু তিনিজনে হৰাটোৱে 100% চিঅ' হৈ আছে এতিয়া বৰ্তমান সময়লৈকে। ভিডিঅ' ৰিপৰ্ট, নিউজ লাইভ।